উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মৃণালিনী দেৱী শিশু নিকেতনত চুৰিকাণ্ড। চুৰে লৈ গ'ল শিক্ষানুষ্ঠানখনৰ বহুতো মূল্যৱান সম্পদৰ লগতে পানীৰ মটৰ। লণ্ডভণ্ড কৰিলে পানীৰ পাইপ। যোৱা 4 মাহত ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত হৈ আহিছে বিদ্যালয়খনত। স্কুলৰ ঘণ্টাৰ বেল, পানীৰ ফিল্টাৰ, শিক্ষণ সঁজুলি, মধ্যাহ্ন ভোজনৰ থাল একোৱে বাকী ৰখা নাই চুৰে। ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী থানাক অৱগত কৰা হৈছে এই চুৰিকাণ্ডৰ ঘটনা। ইফালে ধাৰাবাহিকভাৱে চুৰিকাণ্ডত বিনষ্ট হৈ পৰিছে শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ। আমাৰ এইখন বিদ্যালয় ঐতিহ্যমণ্ডিত বিদ্যালয়, কিন্তু এই বিদ্যালয়খনত আজি আমি আহি দেখোঁ যে কাৰেণ্টৰ তার ছিঙি পানীৰ পাইপ কাটি আমাৰ পানী উঠোৱা যিটো মটৰ, এই মটৰটো চুৰি কৰি লৈ গ'ল। কোনে নিলে আমি নাজানো। ইয়াৰ আগতো আমাৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ থাল, ল'ৰা ছোৱালীৰ যি পাত্ৰত আমি দিওঁ, যি থালত দিওঁ, সেই থালবিলাক, স্কুলৰ আচবাব বস্তু, ঘণ্টা, পানী ফিল্টাৰ ইত্যাদি কৰি, শিক্ষণ সঁজুলি ইত্যাদি কৰি বস্তুবিলাক মাজে সময়ে চুৰি হৈয়ে আছে। সেয়েহে আমি আজি আমাৰ উত্তৰ গুৱাহাটী থানাত আমি এখন তেওঁলোকক অৱগত কৰিছোঁ। তেওঁলোকে কি ব্যৱস্থা কৰে সেইটোহে বিচাৰ্যৰ কথা। কিন্তু এতিয়া কোনে কৰিছে, কোন দুষ্টামি, কোনে এইটো হেৰি কৰিলে আমি কিন্তু গম পোৱা নাই।